ইফালে চাওক গাইছ এয়া গাঁৱলীয়া ষ্টাইল গাঁৱলীয়া চাহ লোকেল চাহ এইটো আমাৰ গাঁৱলীয়াত 50 বছৰৰ টেমা চব লোকেল আৰু আমাৰ মানুহজনীও গাঁৱলীয়া ষ্টাইল এয়া চাওক চিনি পাইছি না কি বস্তু যোৱা আগত গাড়ীখন একবাৰ ষ্টাৰ্ট দি যাম জানে কালি ৰাতি গৰম হৈছিল একদম ফেনটো চলাই খুইছিল মই মানে উপায় নাই ফেন চলাই নুখুলি খুবাই নৰে গ্লাছ খুলিলেও মানে মোবিলাক কিনি পুৰা ডিষ্টাৰ্ব দিয়ে চক প্লান বন্ধ দিলে কাকো দেখা নাপাব অকল গাড়ী খাৰী দেখা পাব পুৰা চুনচান হৈ থাকে শ্মশানৰ নিচিনা চুনচান হৈ থাকে দেখা নাই যিয়ে নক বাৰু চবৰে ফেমিলি আছে চবৰে কাৰণে ঘৰত যায় এতিয়া আমিও যাম ময়ো যাম এতিয়া মেইন সুইচখন কাটি থৈ যাওঁ 3 দিন মানৰ কাৰণে ঘৰত কিনেকাটা গাড়ীখন থৈ গেলি মানে মেইন সুইচটো কাটি থৈ যাওক সকলো লেবৰকে কৈছে মানে নহ'লে আপোনাৰ গাড়ীখন শৰ্ট চাৰ্কিঙৰ মানে জ্বলি যাব পাৰে গাড়ীখন এতিয়া ৰুমৰ পৰা বাইক চাইক ওলাই ৰেডি আমি যাওঁ ঘৰলৈ ফাইনেলি গাইছ ঘৰত আহি পালোঁ এতিয়া চাওক আমাৰ মানুহজনী কি চাফা কৰি আছে এই মোবাইলতে নাচায় মোবাইল ভিডিঅ'খন কামাখে ৰাতিপুৱা ভাতটো গাঁৱলীয়া ষ্টাইলত খাই কিনে অলপ পেটটো ঠাণ্ডা কৰি ল'লোঁ এতিয়া গাঁৱলীয়া ষ্টাইলত গধূলি বজাৰলৈ ঘূৰি আহিম বুলি ওলালোঁ বজাৰৰ পৰা আহি পাওঁতেলৈকে ৰাতি হৈ গ'ল দেখোনে গাইছ পাৰ্টি আছে আজি পাৰ্টি আখাম আজি ইফালে কাটা চলি আছে গাঁৱলীয়া চাহ লোকেল চাহ এইটো আমাৰ গাঁৱলীয়াত গাঁৱত মানে এনেকা চাহটো এনেকা খায় আৰু পুৰা লাল চাহ বাতি খাম ইও নিমখৰ ইফালে আৰু দাদাই চাফা কৰি আছে ইফালে বৌয়ে লৈ আছে হাতত লোকেল মুৰ্গী এইটো মাৰ কাৰণে মানে মা হাঁহ নাখায় এতিয়া চাওক এয়া আমাৰ ডাঙৰীয়াই পুৰা মছলা মছলি খুন্দি আছে চাওক চব লোকেল আমাৰ গাঁৱলীয়া এয়া চাওক 50 বছৰৰ টেমা চব লোকেল কি লৈ আনছি পকলি ইফালে চাওক গাইছ এয়া গাঁৱলীয়া ষ্টাইল যিটো হাঁহ কাটা গাঁৱলীয়া ষ্টাইল মস্তি কাটে আমাৰ দাদাই চাওক এই পিছত ধুবা নালাগে আৰু কাটাৰ পিছতো চাওক আজি আমাৰ মেইন ৰান্ধনীটো চাওক পিঁয়াজ কাটি লৈ ল'লোঁ এইফালে খুন্দা মছলা কোমৰা কাটি থৈছোঁ আৰু ইফালে মাংসটোতো আগতে ৰেডি হৈছে জুই দি বনাম মানে জুই দি বনালে সোৱাদটোৱে বেলেগ দিছ ইজ গাঁৱলীয়া ষ্টাইল ইয়ে মানে আমাৰ গাঁৱলীয়া ষ্টাইল বনোৱা ভিলেজ ষ্টাইল চাওক গাইছ চাওক গাঁৱলীয়া ষ্টাইল এইটোৱে আৰু আমাৰ মানুহজনীও গাঁৱলীয়া ষ্টাইল এয়া চাওক গাঁৱলীয়া ষ্টাইলত দিবি দেই আগতে মাংসটো ভাজি লৈ কিনে এতিয়া কোমৰাখিনি গাঁৱলীয়া ষ্টাইলত দি দিলোঁ ইফালে মায়ে আমাৰ এই মাংসটো লোকেল চিকেনটো বনাই আছে মানে এয়া গাঁৱলীয়া ষ্টাইলত বনাইছে মানে তেল খাব নাপায় কাৰণে এইটো চুপ টাইপৰ বনাব এইটো চাওক গাইছ এইটো চাওক আপোনালোকে চিনি পাইছে না কি বস্তু এইটো মানে পটল হয় পটল মানে ৰ'ব মানে নতুনকৈ সেইকাৰণে দেউতাই কৰি আছে আনি কিনি পটলৰ গছ মানে এতিয়া নতুনকৈ ৰ'ব এনে দেউতাই মানে যোগাৰ কৰি আছে ইয়াত গাঁৱলীয়া ষ্টাইলত গাইছ আশা কৰিলোঁ আজি আমাৰ ফেমিলি ব্লগটো সকলোৱে ভাল পাইছে এইকাৰণে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিয়ক আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ বাই বাই গাইছ